কথাখিনি কোৱাৰ পিছত মনত ৰাখলি ভাল কোনে মনোযোগ দিছা সেইটোও গম পোৱা যায় যে মনোযোগ দি শুনি আছে যদি মনোযোগ দি শুনছ বা হেৰি কৰছ সেইখিনি মনত থাকিব আৰু যদি মনটো অন্য মনস্ক হৈ আছে তেতিয়া আৰু যিমান ক'লিও মনত নাথাকে এতিয়া আমি গল্প বা পদ্যকথা যিখিনি মনত আছে যিকেইটা মনত আছে আমি ছাৰহুন কি বুজাইছিল সেইখিনি মনত নাই গল্প আৰু কবিতাটোহে মনত আছে আমি পঢ়িছিলোঁ মনোযোগ দি পঢ়াৰ কাৰণে সেইখিনি মনত আছে মনোযোগ নেদাগেলখান মনত নাই যি আমি হেৰি কৰা নাই কি পঢ়িছিল সেইখিনি মনত নাই এতিয়া আমি এইখিনি নিজে এতিয়া যিখিনি এতিয়া হেৰি হৈছে যেনেকৈ ধৰা এই এটা আছিল নহয় 18 বছৰ হ'লে নিজে উলিয়াই ল'ব টকাখিনি নিজে জানা হ'ব এই পইচা পোৱা হেৰি আছিল কন্যা সন্তান জন্ম পালে যি চৰকাৰে দিয়ে তেতিয়া যে 18 বছৰ হ'লে তাই নিজে উলিয়াব পাৰিব তাৰমানে কিছুমান বস্তু তোমালোকে সৰুতে পঢ়িছ ডাঙৰ হ'লে আমি নিজে উলিয়াব পাৰিম কিছুমান বস্তু কিন্তু সকলোৱে নৰবাও পাৰে দেখাইছোঁ হজম হৈছে কালি কি ভাত খাইছোঁ হজম হৈ গৈছে নাই আৰু কিন্তু শৰীৰত লাগাকৈ যে শৰীৰত ধৰি ৰাখিব পাৰিব লাগিব আমিও কথাখান কথাখান মনত ৰাখিব পাৰিব লাগিব বেয়া কথাখান পাহৰি পেলাই ভাল কথাবিলাক মনত ৰাখিব লাগিব কিছুমানে যে মনত থকাটো এটা বেমাৰ পুৰাণ কথা খুচৰি থাকে সেইটো যাৰ ব্ৰেইনত লাগি থাকে তো থাকিবয়ে পাহৰি যোৱাটো বেমাৰ বুলি ধৰিব লাগিব কিছুমানে যেনে ডাক্তৰ হেৰি নকয় বোলে বেমাৰ মনত থকাটো বেমাৰ পুৰণি কথাবিলাক মনত আছে বেয়া কথাবিলাকো মনত আছে কাৰ লগত কাজিয়া লাগছিল কাৰ লগত কি হৈছিল কিনকে চলছোঁ সেইবিলাক মনত ৰখাটো তাৰমানে হেৰি ধাৰণা আৰু নিজে কিছুমান ডাক্তৰৰ পৰিচয় দিয়ে ময়ো ক'ব পাৰোঁ যে মই কিছুমান ধাৰণা হৈছে মই কিন্তু ডাক্তৰ নহয় মই MBBS ডাক্তৰ নহয় কিছুমান ধাৰণা কিন্তু সেই কিছুমান ধাৰণা শুদ্ধ হ'ব পাৰে কিছুমান নহ'বও পাৰে এতিয়া মোক যেনেকৈ কৈছে যে মোৰ পুৰণি কথাবিলাক মনত আছে মোৰ সেইটো বেমাৰ যে কবিতা অধ্যয়নবিলাকো বেমাৰ হ'ব নেকি এইটো কিছুমান যুক্তিত দৰ্শাব পাৰিব লাগিব যদি আমি মনত নাথিলা হয় আজি পঢ়িলোঁ কেনেকৈ হয় মানে পাঠ্যক্ৰম নহওঁকৈ আজি বেঙা হৈ বহি থাকিব লাগিল হয় যিখিনি আছে মনত মেমৰিত আনছোঁ সেইখিনিয়ে কৈ আছোঁ সেইখিনিত আৰু তোমালোকক সুধছোঁ যোৱাকালি কৈছোঁ যিখিনি কৈছোঁ আজি তোমালোকক সুধছোঁ যে কস্তুৰীৰ মনত আছে কিন্তু দীপ্তিৰ আজি মনত নাই অন্য মনস্ক এতিয়া মই কবিতা গল্পবিলাক যিখিনি পঢ়ি আহিছোঁ সেইখিনিহে মনত আছে কিন্তু মই আজি যিখিনি নিজে সৃষ্টি কৰা কবিতাবিলাক লিখিছোঁ সেইটো মোৰ মনত নাই কিতাপখন উলিয়াব লাগিব নিজে লিখা বস্তু হ'লে আমি উলিয়াই লিখিব লাগিব কিন্তু আগতে কবি লক্ষ্মীনাথ বেজবৰুৱা ৰঘুনাথ চৌধুৰী যিমান লিখছি হেৰি কিন্তু সেইবিলাক আমি মেমৰাইজ কৰিছিলোঁ স্মৃতি কৰিছিলোঁ ৰিচাইট কৰিছিলোঁ মুখস্থ কৰিছিলোঁ এতিয়া সেইটো অনুমান আমাৰ কি আছে ব্ৰেইনত সাজ বহি আছে সেইকাৰণে আমি দুই এটা ক'ব পাৰিছোঁ কিতাপ নহয়